নাই লাহৰীঘাটত চাওক লাহৰীঘাটৰ এটা পিছু আমি লাহৰীঘাটত ভোট কিমান আছে জানে লাহৰীঘাটত ভোট আছে 2,83,000 মানে নগাঁও লোকসভাত চবতকৈ বেছি ভোট আছে লাহৰীঘাটত আৰু 2,83,000 ভোটৰ ভিতৰত পোল হৈছে 256,000 পোল হৈছে আৰু ইয়াতে হিন্দু মানুহৰ ভোট আছে মাত্ৰ 19,000 মান আছে বাকীখিনিতো 283 ভিতৰত 19,000 বা 20,000 গ'লেও আপোনাৰ প্ৰায় 263 মাইনৰিটি বা মুছলমান ভাইসকল আছে লাহৰীঘাটত আমি বিজেপি কাৰণ বিজেপিয়ে ধৰি লওক এনেকুৱা অঞ্চলবিলাকত আগতে ভোট পোৱাই নাই কিন্তু এতিয়া মই এনাউন্স শুনিলোঁ যে লাহৰীঘাটত 34,000 ভোট এনাউন্স হৈছে আমাৰ মানে বিজেপিৰ কাৰণে গতিকে এইটো কাৰণে আমাৰ কাৰণে গুড চাইন কিন্তু আমি মৰিগাঁও বা জাগিৰোডত আমাৰ পপুলেশ্যনটো যিহেতু বেছি আছে ইয়াত আমি পাইছোঁ বা তাত থকা মাইনৰিটি এলেকাৰো আমি পাইছোঁ গতিকে ঠিক তেনেকৈ নগাঁও ৰহা সামগ্ৰীত আমাৰ ভাল হৈছে তেনেকৈ হৈ আছে গতিকে এইটো আমি শেষতহে ক'ব পাৰিম কাৰণ কি হ'ব কিন্তু আমি আশাবাদী যে যিহেতুকে গোটেই ভাৰতবৰ্ষত বিজেপি গভৰ্ণমেণ্ট কৰিব গৈ আছে নগাঁও লোকসভাৰ ভোটাৰ ৰাইজ আপোনালোকো নগাঁও লোকসভাৰে একোজন সাংবাদিক ভাতৃ হয় বা বন্ধু হয় এতিয়া আপোনাৰ সদায় গভৰ্ণমেণ্টখনৰ লগত মানুহ থাকিলে কি হয় ডেভেলপমেণ্টটো হয় যোৱাবাৰ নগাঁও লোকসভা আপোনাৰ কংগ্ৰেছে পালে দিল্লীত বিজেপি চৰকাৰ হ'ল আৰু অসমতো বিজেপি চৰকাৰ থাকিল এতিয়া দিল্লীত বিজেপি চৰকাৰ হ'ব আৰু অসমতো চৰকাৰ আছে 26লৈকে এতিয়া ৰাইজে কি কৰিছে 26 এপ্ৰিলত যিটো কৰিছে সেইটোৱে ইয়াত ৰিজাল্ট ওলাই আছে গতিকে আমি আশাবাদী আৰু ৰাইজে যিটো ৰায় দিব সেইটো আমি মানে মই বিশেষকৈ হাঁহিমুখে এইটো একচেপ্ট কৰিম কাৰণ এইটো গণতন্ত্ৰ চবৰে নিজা নিজা ইচ্ছা আছে চিন্তা আছে তেনেকৈ কৰিব হয় এক্সিট পোলটো ধৰি লওক আমাৰ পাৰ্টি লেভেলৰ কথাটো নহয় এইটো এটা মানে ক'বলৈ গ'লে মিডিয়াই হওক বা কিছুমান ইউনিটে বা অৰ্গেনাইজেশ্যনে এইবিলাক এটা চলায় আৰু গতিকে সেইটো এক্সিট পোল সেইটো বিজেপিৰ কাৰণেও যিটো সেইটো কংগ্ৰেছৰ কাৰণেও সেইটো এক্সিট পোল আৰু এইটোতো আমাৰ নিজা বা কংগ্ৰেছৰো নহয় এইটো বিজেপিৰো নহয় এইটো এটা কিছু গ্ৰুপে কৰে আপোনালোকে জানে কিছুমান ইউনিটে কৰে মিডিয়াও কিছু ইয়াত ইনভলভ থাকে গতিকে এটা কৰে সেইটো লৈ ইছ্যু নাই সেইটো যিটো হ'ব আৰু এটা কথা মনত ৰাখক বিজেপিয়ে দিল্লীত চৰকাৰ কৰিব মোদী ডাঙৰীয়া 3rd টাইম প্ৰধানমন্ত্ৰী হ'ব এইটো কনফাৰ্ম এইটো লৈ ইছ্যু নাই